খাৰুপেটীয়াৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড গাঁত। দৰঙৰ ব্যৱসায়িক নগৰ খাৰুপেটীয়াৰ মাজেৰে পাৰ হৈ যোৱা সদাব্যস্ত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ। দলগাঁৱৰ পৰা খাৰুপেটীয়া নাগেশ্বৰলৈ কেইবাখনো ঠাইত সৃষ্টি হোৱা গাঁতসমূহৰ বাবে প্ৰায়েই সংঘটিত হৈ আহিছে সৰু পথ দুৰ্ঘটনা। এই গাঁতৰ বাবে ক্ষয়ক্ষতি হৈছে বহু যান বাহনৰ। উল্লেখ্য যে এই গাঁতসমূহৰ বাবে সঘনাই সৃষ্টি হয় তীব্ৰ যান-জঁটৰ। প্ৰায়ে যান-জঁটত আবদ্ধ হৈ থাকিবলগীয়া হয় এম্বুলেন্স। আনহাতে বৰষুণৰ পানী জমা হৈ থকাৰ বাবে বাহন চালকে গাঁত থকা বুলি অনুমান কৰিব নোৱাৰে। এই গাঁতৰ বাবে যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ অঘটন। অতি শীঘ্ৰেই প্ৰকাণ্ড গাঁতসমূহ মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে সচেতন মহলে। ইয়াত আপোনাৰ যিটো পৰিস্থিতি হৈ আছে খাৰুপেটীয়া নাগেশ্বৰৰ পৰা একদম আপোনাৰ বালুগাঁও বজাৰলৈকে জেগা আপোনাৰ ইমান ডাঙৰ গতা হৈছে আৰু বৰষুণ আহিলে পানী ভৰি থাকে। ভৰাৰ পিছত এইটো গম নাপায় যে তাত কি আছে। সেইটো কাৰণে বহুত ই ৰিক্সা মানে পাল্টি খাই থাকে আৰু আপোনাৰ ডাঙৰ সৰু গাড়ী যিবিলাক আহে পলমত মানে মাজে ফচি যায় আৰু গাড়ী আপোনাৰ বেয়া হয়। কিছুমানৰ গাড়ীটো এইদিনা ট্ৰাক এটা চালোঁ, ট্ৰাক এটা আপোনাৰ হেৰি পাতি ভাঙি কিনে গাড়ীটো পৰি আছে। আৰু কালি পৰহি যিটো এক্সিডেণ্ট হোৱাৰ পিছত গাড়ীটো যে আপোনাৰ পলাই গ'ল, মানুহটো পিছা কৰিব সেইটো এইবিলাক ৰাস্তা বেয়া কাৰণে কোনো এটা পিছা কৰিব নোৱাৰিলে, সিপটকৈ ওলাই গ'ল। আৰু আপোনাৰ ৰাষ্ট্ৰীয় ঘাইপথ যিহেতু গভৰ্ণমেণ্টে এইটো নজৰ দিব লাগে। নজৰ নিদি কিনে কি কৰে, মাজে আহি কেনে এই বালি দি কেনে থৈ যায়। আকৌ বৰষুণ আহিলে বালিটো আকৌ গুচি যায়, পিচ নহয়। পকা ৰাস্তাত যদি বালি দিয়ে, চিমেণ্টো নাই, চিমেণ্ট দিয়ে ঢালাই কৰিছে এইটোও নাই, অনলি বালু আৰু সৰু পাথৰ আনি কিনে পেলাই থৈ যায়। আমি যেনে সুধিলোঁ যে এইটো ৰিপেয়াৰিং কেতিয়া, আকৌ ৰিপেয়াৰিং দেৰি হ'ব, এতিয়া বৰ্তমান খালি টেম্পৰেলি দি আছোঁ। আৰু টেম্পৰেলি দিলে এইটো থাকিব জানো? এইটো আপোনাৰ এসপ্তাহ হৈছে, এসপ্তাহ আগত দিলে এতিয়া আজি আপুনি দেখাওক এতিয়া বৰ্তমান কিমান ডাঙৰ এটা কথা হৈ আছে। এতিয়া যিকোনো মুহূৰ্তত ইয়াত এক্সিডেণ্ট হ'ব পাৰে। আৰু পুৱা যিটো 9টা বজাত আপোনাৰ যিটো জাম লাগে ইয়াত, এটা স্কুলৰ ষ্টুডেণ্ট ৰাস্তা ক্ৰছ কৰিব নোৱাৰে, মানে এনেকুৱা দীঘলীয়া লাইন লাগে, 2 কিলোমিটাৰলৈকে লাইন লাগে আৰু এম্বুলেঞ্চটো ফচি থাকে ইয়াতে। এতিয়া মানুহটো উপায়হীন হৈ গৈছে। এতিয়া এইবিলাক ৰাস্তা কামটো পাব্লিকে কৰিব নোৱাৰে, যিহেতু এটা নেশ্যনেল ৰোড। এইটো গভৰ্ণমেণ্টে অতি সোনকালে ঠিক কৰিব লাগে।